আৰু নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি এটা খুব আদৰ্শগত ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দল। গতিকে কেতিয়াবা পোৱা নোপোৱাৰ ধামখুমীয়াত কেতিয়াবা মানুহে দুই এটা সৰু সুৰা কথা ব্যক্ত কৰে, কিন্তু এইবিলাক খুব সাময়িক। এইবিলাকৰ লং টাৰ্ম এফেক্ট নাথাকে, খুব শ্বৰ্ট টাৰ্ম এফেক্ট। গতিকে মই ভাবোঁ কেতিয়াবা যাতে শ্বৰ্ট টাৰ্ম এফেক্টটো নহয় সেইটো কথাটো আমি গুৰুত্ব দিওঁ। কাৰণ আমি এটা পৰিয়াল, বৃহৎ পৰিয়ালটোত কেতিয়াবা মতৰ দুই এটা সৰু সুৰা অমিল হয়, কিন্তু কেতিয়াও মনৰ অমিল নহয়। সেইকাৰণে মই বক্তব্যত কৈছোঁ, মোৰ যি লক্ষ্য ৰাজেন দাৰো একেই লক্ষ্য, ৰাজেন দাৰ যি লক্ষ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো একেই লক্ষ্য, সমান লক্ষ্য, সমান আকাংক্ষা আমাৰ। আই অসমী মা ভাৰতীক সৰ্বশ্ৰেষ্ঠ ৰূপত নৱৰূপত আমি গঢ়ি তুলিব লাগে আৰু ৰাইজৰ সেৱাত অহৰ্নিশে আমি সেৱা আগবঢ়াই থাকিব লাগে। আজিৰ পৰা আমাৰ কাৰণে কোনো নিৰ্বাচন কোৱাৰ্টাৰ ফাইনেল বা ছেমি ফাইনেল নহয়, আমাৰ কাৰণে প্ৰতিটো নিৰ্বাচনেই ফাইনেল। একেবাৰে এয়া উন্নয়ন পৰিষদৰ নিৰ্বাচনেই হওক বা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনেই হওক বা অন্য প্ৰকাৰৰ মিউনিচিপাল বোৰ্ড, মিউনিচিপাল কৰ্পৰেশ্যন তেনেকুৱা নিৰ্বাচনেই হওক, পঞ্চায়ত নিৰ্বাচনেই হওক, প্ৰতিটো নিৰ্বাচন আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। সেইকাৰণে আমি শক্তিৰে যিটো আমি পঞ্চায়তত লগাইছোঁ সেইটো পাৰ্লিয়ামেণ্টতো লগাম, যিটো পাৰ্লিয়ামেণ্টত লগাইছোঁ সেইটো বিটিআৰতো লগাম, যিটো বিটিআৰত লগাইছোঁ সেইটো আমি বিধানসভাতো লগাম। গতিকে শক্তিৰে আমি বিধানসভা নিৰ্বাচনৰ পৰা লোকসভা নিৰ্বাচনৰ পৰা আৰম্ভ কৰি সকলো নিৰ্বাচনক আমি অত্যন্ত গুৰুত্ব সহকাৰে লৈ যাতে ৰাইজৰ আমি আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু ৰাইজৰ হৈ কাম কৰিব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।